Hello everyone, welcome. আজি আমি APSC Assam GK এর পড়া কেনেকুৱা ধৰণৰ কোৱেশ্চন PYQ ত সুধিছে আমি তাৰ 10টা কোৱেশ্চন আনিছো আমি আজি এই 10টা কোৱেশ্চন ডিসকাস কৰিম okay now let's go to the first question আছে who is the author of the book India against itself এখন এখন কিতাপ হয় ঠিক আছে India against itself এখন কিতাপ হয় আৰু হুধা হৈছে এই কিতাপখন কোনে লিখিছিল ফার্স্ট অপশন ডক্টর হিৰেণ গোহাঁই সেকেন্ড অপশন ডক্টর মামনি ৰয়ছম গোস্বামী থার্ড অপশন হোমেন বৰগোহাঁই এন্ড অপশন ডি ডক্টর সঞ্জীৱ বৰুৱা ওকে ইয়াৰ কারেক্ট আনসার কি হ'ব আমি যদি চাও তোমালোকে জনাব পাৰা কমেন্টত যে এটো কোৱেশ্চনৰ কারেক্ট আনসার কি হ'ব ওকে ইয়াৰ যদি আমি কারেক্ট আনসার চাও কারেক্ট আনসার হ'ব অপশন ডি অৰ্থাৎ ডক্টর সঞ্জীৱ বৰুৱাই এই কিতাপখন লিখিছিল আৰু কিতাপখনৰ এইটো আছে ফ্ৰন্ট পেজ টু ইন্ডিয়া এগেইনষ্ট ইটসেলফ আসাম এন্ড দা পলিটিক্স অফ ন্যাশনালিটি অৰ্থাৎ ইয়াত কি লিখা হৈছে আসাম এন্ড দা পলিটিক্স অফ ন্যাশনালিটি অৰ্থাৎ অসমত ইয়াৰ জাতীয়তাবাদ আৰু যি ৰাজনীতি হৈছে তাৰ ওপৰত এখন কিতাপ লিখা হৈছিল এতিয়া আমি চাও ডক্টৰ সঞ্জীৱ বৰুৱাৰ ওপৰত সঞ্জীৱ বৰুৱা an Indian professor of political studies at Bard College in New York. Teo New Yorker ekhon collegeor professor hoy political studiesor aru teo bahut kikhon jotheshto kitab likhise tar bhitor ami jodi sao first India against itself Assam and the politics of nationality second ase durable disorder understanding the politics of northeast India and in the name of the nation India and its northeast okay তেওঁ তিনিখন বিখ্যাত আমি যদি কিতাপ চাও এখন আমাৰ কোৱেশ্চনতে হুধা হৈছিল ফার্স্ট আছিল ইন্ডিয়া এগেইনষ্ট ইটসেলফ আসাম এন্ড দা পলিটিক্স অফ ন্যাশনালিটি ডিউৰেবল ডিসঅর্ডার আন্ডারস্ট্যান্ডিং দা পলিটিক্স অফ নর্থ ইস্ট এন্ড ইন্ডিয়া ইন দা নেম অফ নেশন ইন্ডিয়া ইন দা নেম অফ নেশন ইন্ডিয়া এন্ড ইটস নর্থ ইস্ট এই তিনিখন আছিল ডক্টর সঞ্জীৱ বৰুৱাৰ লিখা ৰচনা কৰা গ্ৰন্থ তেওঁ আমেৰিকাৰ নিউয়ৰ্কৰ বাৰ্ড কলেজৰ পলিটিক্যাল ষ্টাডিজ ডিপাৰ্টমেন্টত তেওঁ এজন অধ্যাপক হয় ওকে লেটস গো টু দা নেক্সট কোৱেশ্চন পাইশ্য শাসনাৱলী was edited by পাইশ্য শাসনাৱলী কোনে সম্পাদনা কৰিছিল ফাৰ্স্ট অপশন আছে ডক্টৰ মহেশ্বৰ নেওগ অপশন B আছে ডক্টর ব্রিন্সি কুমার বড়ুয়া অপশন সি ডক্টর সূর্য কুমার বড়ুয়া এন্ড ডি আলেকজান্ডার মেকেনজি ঠিক আছে আলেকজান্ডার মেকেনজি ইয়াৰ কারেক্ট আনসার কি হ'ব বাৰু অপশন এ বি সি ডি চাৰিজন মানুহৰ নাম আছে কোনে এডিট কৰিছিল তোমালোকে এটো কমেন্টত জনাব পাৰা যে এই বস্তুটো কোনে কৰিছিল কোনে সম্পাদনা কৰিছিল আমি যদি চাও এই যিখন পাইশ্য শাসনাৱলী আছিল এই পাইশ্য শাসনখন সম্পাদনা কৰিছিল আমাৰ ডক্টৰ মহেশ্বৰ নেওগ ডাঙৰীয়া ঠিক আছে নেক্সট এখন হৈছে পাইশ্য শাসনাৱলী অসম প্ৰকাশন পৰিষদে এখন পাবলিশ কৰিছিল ঠিক আছে ডক্টৰ মহেশ্বৰ নেওগ এতিয়া আমি চাও পাইশ্য শাসনাৱলী কি পাইশ্য শাসনাৱলী ৰেফাৰ্স টু a collection of inscription and epigraphic records from ancient India primarily in the form of copper plate stone inscription manuscripts that document of history administration and royal decrees of various ancient Indian kingdoms অর্থাৎ পাইশ্য শাসনাৱলী কি হৈছে বিলক লিপি আছিল হিলা লিপি হক তাম্ৰ লিপি হক এইবিলাক তেওঁলোকে এক সম্পাদনা কৰিছিল এখন আৰু এইবিলাক অনুবাদ কৰি কি কৰা হৈছিল লিখা হৈছিল আৰু এই সমূহৰ পৰা এই প্ৰাচীন ৰজাসকলে যিসমূহ তেওঁলোকে যিবিলাক লিপি লিখাইছিল তাম্ৰ লিপি হক বা হিলা লিপি হক এই লিপিসমূহত কি কথা লিখি থৈ গৈছে এই বস্তুটো কি কৰিব পৰা গৈছে আমাৰ ইয়াৰ পৰা আমি হিষ্ট্ৰীটো পুনৰ ৰিকনষ্ট্ৰাক্ট কৰিব পাৰো এটা প্ৰাচ্য শাসনাৱলী প্ৰাচ্য মানে কি হৈছে সংস্কৃতত প্ৰাচ্য মানে ইষ্টাৰ্ণ আৰু শাসনাৱলী শব্দটোৱে কি বুজায় ইনস্ক্ৰিপচন প্ৰাচ্য মানে কি বুজায় পূবৰ বুজায় আৰু যেটো শাসনাৱলী আছে এই শাসনাৱলীয়ে কি বুজায় ইনস্ক্ৰিপচনৰ কথা বুজায় আমি এতিয়া চাও ডক্টৰ মহেশ্বৰ নেওগৰ ওপৰত অলপ ডক্টৰ মহেশ্বৰ নেওগ
ঠিক আছে তেওঁ সেই অসমৰ বিশেষকৈ তেওঁ যিসমূহ সাহিত্য ৰচনা কৰিছিলে সাহিত্যবিলাক অসম আৰু ইয়াৰ লিটাৰেচাৰৰ লগতে হিষ্ট্ৰীৰ ওপৰত তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে অসম হিষ্ট্ৰীত বিশেষকৈ মহেশ্বৰ নেওগ ডাঙৰীয়াই যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে আৰু তেওঁৰ যিটো ষ্টাডি এৰিয়া আছিলে ফ'কাছ ষ্টাডি এৰিয়া আছিলে এনচিয়েণ্ট ইনস্ক্ৰিপশ্যনছ ফাউণ্ড ইন আছাম অসমত যিমানসমূহ প্ৰাচীন লিপি শিলালিপিয়ে হওক তাম্ৰলিপিয়ে হওক যিসমূহ লিপি পোৱা গৈছিলে সেই লিপিসমূহ তেওঁ অধ্যয়ন কৰিছিলে কোনে কৰিছিলে ডক্টৰ মহেশ্বৰ নেওগ ডাঙৰীয়াই ওকে লেটছ গো টু দ্য নেক্সট কুৱেশ্যন দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইয়াত সোধা হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ যিখন গ্ৰন্থ আছিলে সেই গ্ৰন্থখন কোনে ৰচনা কৰিছিল অপশ্যন এ নাথান ব্ৰাউন অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা অপশ্যন সি দেবেন্দ্ৰনাথ বেজবৰুৱা আৰু অপশ্যন ডি গুণাভিৰাম বৰুৱা কি আছে নাথান ব্ৰাউন আছে ঠিক আছে নাথান ব্ৰাউন যতীন্দ্ৰনাথ দুৱৰা দেবেন্দ্ৰনাথ বেজবৰুৱা এণ্ড গুণাভিৰাম বৰুৱা এয়া চাৰিজনৰ ভিতৰত কি হ'ব কাৰেক্ট আনসাৰ তোমালোকে কমেন্ট কৰি জনোৱা যে যাতে আমি কোনে কাৰেক্ট আনসাৰ কৈছে আমি গম পাব পাৰো ইয়াৰ যদি আমি কাৰেক্ট আনসাৰ চাবলৈ যাওঁ দেন অপশ্যন সি দেবেন্দ্ৰনাথ বেজবৰুৱা ইজ দ্য কাৰেক্ট আনসাৰ এখনেই হৈছে এই বুকখন অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী দেবেন্দ্ৰনাথ বেজবৰুৱা এইখনো প্ৰকাশ কৰিছিলে কোনে অসম প্ৰকাশন পৰিষদে নেক্সট আহিলে নেম অফ দ্য অথৰ অফ দ্য ফেমাছ বুক সাগৰম দ্য টি ষ্টৰী এখন গ্ৰন্থ হয় সাগৰম গ্ৰন্থখনৰ নাম সাগৰম দ্য টি ষ্টৰী কোনে লিখিছিলে মণিৰাম দেৱান হেমেন্দ্ৰ প্ৰসাদ বৰুৱা অৰূপ কুমাৰ দত্ত এণ্ড নন অফ দেম কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ চাৰিজন অপশ্যনৰ ভিতৰত প্ৰথম দুইজন মানুহেটো অসমত চাহ খেতিৰ লগত জড়িত হয়নে মণিৰাম দেৱান প্ৰথম অসমীয়া চাহ খেতিয়ক আছিলে হেমেন্দ্ৰ প্ৰসাদ বৰুৱা তেওঁ এজন বিখ্যাত অসমীয়া চাহ খেতিয়ক হয় তাৰ পিছত আছে অৰূপ কুমাৰ দত্ত আৰু নন অফ দেম এই চাৰিজনৰ ভিতৰত কোন কাৰেক্ট হয় বাৰু এক্সুৱেলি কিতাপখন কোনে লিখিছিলে মণিৰাম দেৱান হেমেন্দ্ৰ প্ৰসাদ বৰুৱা অৰূপ কুমাৰ দত্ত এণ্ড নন অফ দেম ওকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি অৰূপ কুমাৰ দত্ত এইখনে সেইখন কিতাপ সাগৰম দ্য টি ষ্টৰী না অৰূপ কুমাৰ দত্ত তেওঁ কি হয় জাৰ্নেলিষ্ট হয় তেওঁ এতিয়ালৈকে কিমানখন বুক লিখিছে 18খন বুক লিখিছে আৰু 17খন তেওঁ এডভেঞ্চাৰ নভেল 18খন গ্ৰন্থ লিখিছে আৰু 17খন কি লিখিছে এডভেঞ্চাৰ নভেল লিখিছে আৰু কাৰ কাৰণে লিখিছে ইয়ং পিপল অফ আছাম ঠিক আছে আৰু 2014ত কি পাইছিলে awarded the lifetime achievement honor by Association of Writers and Illustration for Children New Delhi ঠিক আছে তেওঁ কি এচিভমেন্ট পাইছিলে লাইফ টাইম এচিভমেন্ট অনাৰ পাইছিলে কোনে এচিভ কৰিছিলে তেওঁ বাই এছ'চিয়েশ্যন অফ ৰাইটাৰ এণ্ড ইলাষ্ট্ৰেশ্যন ফৰ চিলড্ৰেন অৰ্থাৎ শিশু সাহিত্যৰ কাৰণে যি ৰচনা কৰিছে তাৰ কাৰণে তেওঁ এইটো এৱাৰ্ড পাইছিলে তাৰ উপৰি তেওঁ কি পাইছিলে নিউমাৰাছ এৱাৰ্ড ইনক্লুডিং শংকৰছ এৱাৰ্ড ইন 1979 আৰু 2018ত তেওঁ কি কৰা হৈছিলে one of the highest civilian award of India পদ্মশ্ৰী কোন চনত দিয়া হৈছিলে 2018ত তেওঁ কি দিয়া হৈছিলে পদ্মশ্ৰী দিয়া হৈছিলে আৰু 2018ৰ এপিএসসি প্ৰিলিমছত এই কোৱেশ্চনটো সুধিছিলে যে এই কিতাপখন কোনে লিখিছিলে সাগৰম দ্য টি ষ্টৰী এই গ্ৰন্থখন কোনে লিখিছিলে আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অৰূপ কুমাৰ দত্ত লেটস গো টু দ্য নেক্সট কুৱেশ্চন Who was the first Assamese woman to be awarded by the Sangeet Natak Academy? Sangeet Natak Academy বঁটা পোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল অপচন এ আছে সুদৰ্শিনা শৰ্মা অপচন বি অনুপমা ভট্টাচাৰ্য অপচন সি প্ৰতিমা পাণ্ডে বৰুৱা আৰু অপচন ডি আইডিও সন্দিক ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব চাৰিগৰাকী মহিলাৰ নাম দিয়া আছে সংগীত নাটক একাডেমি পোৱা প্ৰথম গৰাকী অসমীয়া মহিলা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি প্ৰতিমা পাণ্ডে বৰুৱাই কি পাইছিলে প্ৰথম গৰাকী অসমীয়া মহিলা যি সংগীত নাটক একাডেমি বঁটা পাইছিলে এয়া প্ৰতিমা পাণ্ডে বৰুৱাৰ এটা প্ৰতিমূৰ্তি ঠিক আছে যেটো আমাৰ সানমাৰীত আছে গুৱাহাটী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম কেতিয়া হৈছিলে 3 অক্টোবৰ 1934ত আৰু কত জন্ম হৈছিলে বৰ্তমান ধুবুৰী বৰ্তমান অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ অঞ্চলত তেওঁ
জন্ম হৈছিল আৰু তেওঁৰ পিতৃ আছিল প্ৰকৃতিশ চন্দ্ৰ বৰুৱা তেওঁ কাৰ আছিলে প্ৰথমেশ বৰবৰুৱাৰ এজন ভতিজাক আছিলে প্ৰমথেশ বৰবৰুৱা যিজন আছিল প্ৰথম অসমীয়া মানুহ যি সিনেমা বনাইছিল কিন্তু অসমীয়া ভাষাত নহয় এতিয়া আমাৰ এটা কোৱেশ্চন হ'ব পাৰে যে প্ৰথম অসমীয়া ব্যক্তি যি সিনেমা বনাইছিল তেন্তে হ'ব প্ৰমথেশ বৰুৱা কিহৰ বনাইছিলে দেৱদাস বনাইছিলে আৰু যদি প্ৰথম অসমীয়া ভাষাত বনোৱা সিনেমা হয় তেন্তে কি হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব আৰু জয়মতী কুঁৱৰী আছিলে আৰু তেওঁ পদ্মা বান্দে বৰুৱাৰ এটা নাম আছিলে হস্থিৰ কন্যা ঠিক আছে তেওঁৰ এটা গান আছিলে হস্থিৰ কন্যা আৰু মোৰ মাহুত বন্ধুৰে ঠিক আছে এই গানবিলাকৰ কাৰণে তেওঁক বা কামৰূপীয়া লোকগীতৰ সামগ্ৰী বুলি কোৱা বা ৰাণী বুলি কোৱা হয় তেওঁক এই যিখিনি কামৰূপীয়া লোকগীতৰ বা গোৱালপৰীয়া লোকগীতৰ কাৰণে তেওঁ যিখিনি অৱদান আগবঢ়াই বিশেষকৈ গোৱালপৰীয়া লোকগীতত তেওঁ যি অৱদান আগবঢ়াই গৈছিল সেই অৱদানৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই তেওঁক এটা নাম দিছিল নামটো আছিল হস্থিৰ কন্যা মনত ৰাখিবা ইয়াৰ ওপৰত বহুত কোৱেশ্চন হ'ব পাৰে যে হস্থিৰ কন্যা বুলি কাক জনা যায় আৰু এটা কোৱেশ্চন আমি অলৰেডি পাইছো যে প্ৰথম গৰাকী মহিলা অসমীয়া মহিলা যি সংগীত নাটক একাডেমি বঁটা পাইছিলে আৰু তেওঁৰ মৃত্যু হৈছিলে কোন চনত 2002 চনৰ 27 ডিসেম্বৰ Okay, let's go to the next question. Who is the author of the book Planter Raj to Swaraj, Freedom Struggle and Electoral Politics in Assam? Planter Raj to Swaraj, Freedom Struggle and Electoral Politics in Assam নামৰ যিখন গ্ৰন্থ আছিল এই গ্ৰন্থখন কোনে লিখিছিল অপচন এ আছে ডক্টৰ ইৰফান হাবিব অপচন বি সূৰ্য কুমাৰ ভূঞা অপচন সি ডক্টৰ অমলেন্দু গুহ এণ্ড অপচন ডি এডৱাৰ্ড গেট ওকে তোমালোকৰ কোৱেশ্চন বিলাক লাগিলে তোমালোক স্ক্ৰিনশ্বট ৰাখিব পাৰা আৰু তোমালোকৰ যিটো এই আমাৰ যিটো পিডিএফ তোমালোকৰ যদি প্ৰয়োজন হয় যে স্যাৰ আমাক তোমালোকে উইথ এক্সপ্লেনেশ্যন দেন আমাৰ এই যেটা কন্টাক্ট নাম্বাৰ আছে 9395004636 আৰু এটা আমাৰ লিখি দিছো আকৌ এবাৰ 9395004636 আৰু এটা আছে 7577004636 এই যিকোনো এটা নম্বৰত তোমালোকে যদি কন্টাক্ট কৰা আমাৰ এই ডেইলি যিসমূহ পিওয়াইকি এনালাইসিস কৰা হৈছে এপিএসসি পৰীক্ষাৰ কাৰণে এই এনালাইসিসৰ পিডিএফ সমূহ তোমালোকক প্ৰদান কৰা হ'ব বা দিয়া হ'ব ওকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব বাৰু তোমালোকে কমেন্ট কৰিব পাৰা যে এটো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি অমলেন্দু গুহা ঠিক আছে এখন হৈছে এই বুকখন প্লেন্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্ট্ৰেল পলিটিক্স ইন আসাম কেতিয়াৰ পৰা কেতিয়ালৈকে লিখা হৈছে 1826 ৰ পৰা 1947 ইয়াণ্ডাবু সন্ধিৰ পৰা স্বাধীনতালৈকে আমাৰ ইয়াত প্লেন্টাৰ ৰাজ মানে কৃষকসকলৰ যি আন্দোলন তাৰ ওপৰত লিখা হৈছে আৰু স্বাধীনতাৰ দিবানলৈ গোটেইখিনি বস্তু লিখা হৈছে এখন ব্ৰিটিছ কলোনিয়েল সময়ত বা ব্ৰিটিছ কলোনিৰ পৰা কেনেকৈ ইন্ডিপেন্ডেন্ট হৈছিল কি ষ্ট্ৰাগল কৰা হৈছিল কেনেকৈ আমাৰ সোসাইটিখন কৃষকৰ আন্ডাৰত আছিল স্বদেশী মুভমেন্ট হক তাৰপিছত আমাৰ যি মুভমেন্টসমূহ হৈছিল গান্ধীৰ নেতৃত্বত যি তিনটা মুভমেন্ট হৈছিল এই গোটেই মুভমেন্টখিনি অসমত কিনেকৈ হৈছিল এই গোটেই বস্তুবিলাক কোনে লিখিছে অমলেন্দু গুহ ডাঙৰীয়া তেওঁৰ প্লেন্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্ট্ৰেল পলিটিক্স ইন আসাম 1826 to 1947 এই গ্ৰন্থখনত এই বিষয়ে বিতংকৈ বৰ্ণনা কৰিছে let's go to the next question the first dictionary in Assamese was compiled by whom among the following যে প্ৰথমখন অসমীয়া বুৰণ ডিকশনাৰী বা অভিধান কোনে কম্পাইল কৰিছিল কি আছে হেমচন্দ্ৰ বৰুৱা মাইলছ ব্ৰনছন নাথান ব্ৰাউন এণ্ড ওচি কাট্টাৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব চাৰিজন আছে হেমচন্দ্ৰ বৰুৱা মাইলছ ব্ৰনছন নাথান ব্ৰাউন এণ্ড ওচি কাট্টাৰ ইয়াৰ যদি আমি আনসাৰ চাওঁ ইয়াৰ আনসাৰ হ'ব কি অপচন বি মাইলছ ব্ৰনছনে কি কৰিছিল প্ৰথমখন অসমীয়া এংলো আসামিজ ডিকশনাৰী তেওঁ লিখিছিল let's go to the next question which century witnessed the growth and development of the Sarit Puthi কোন শতিকাত Sarit Puthi সমূহ বিকাশ হৈছিল 14th century 15th century 16th century and 17th century 14 15 16 17 আমি যদি ইয়াৰ আনসাৰ হম চাও আনসাৰ হয় 17th century অৰ্থাৎ 17 শতিকাত কি হৈছিল এই Sarit Puthi সমূহ বিকাশ হৈছিল আৰু নেক্সট কোৱেশ্চন আহিলে আহাৰ
an Assamese drama written by Arun Sharma is an কি হয় social drama, historical drama, absurd drama and none of this এই আহাৰ নামৰ যিখন নাটক কোনে লিখিছিলে এটো এনেকৈ কোৱেশ্চন হ'ব পাৰে আহাৰ নাটকখন কোনে লিখিছিলে অৰুণ শৰ্মা ডাঙৰীয়াই লিখিছিলে আৰু এখন কি হয় social drama হয় নে historical drama হয় নে absurd drama none of this হয় ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে প্লিজ কমেন্ট তোমালোকে জনাব পাৰা যে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি absurd drama ঠিক আছে এখন ড্ৰামাখনৰ হেৰি আছে নেক্সট কোৱেশ্চন বাগৰুম্বা is a folk dance performed by বাগৰুম্বা এটা পৰম্পৰাগত নৃত্য জনজাতীয় নৃত্য কোনে ভাই কৰে গাৰো বড়ো মিচিং এণ্ড ৰাভা এস আমি সকলোৱে জানো এটো আমাৰ এপিএসসি অলৰেডি কোৱেশ্চন সোধা হৈছে আমাৰ জিকে পাৰ্টত আৰ্ট এণ্ড কালচাৰৰ এটা কোৱেশ্চন হয় বাগৰুম্বা ডেন্সটো কাৰ হয় এটো বড়ো সকলৰ এটা নৃত্য হয় ঠিক আছে ওকে এতিয়া আমি যদি চাও যে আজি আমাৰ তাৰিখটো কি আজি হৈছে 26/11 আৰু আজি দিনটোত এটা আমাৰ কাৰণে বিশেষ দিন আমি যদি চাও ফাৰ্স্ট হয় আজি কনস্টিটিউশন ডে অৰ্থাৎ সংবিধান দিৱস বুলি কোৱা হয় আৰু 2015 চনৰ পৰা 26 নৱেম্বৰটো সংবিধান দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু কিয় পালন কৰা হৈছে যে 1947 ৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল আৰু স্বাধীনতাৰ পিছত আমাৰ ভাৰতৰ সংবিধান ৰচনাৰ প্ৰক্ৰিয়া যেটো আৰম্ভ হৈছিল আৰু প্ৰায় 2 বছৰ 11 মাহ 18 দিন তেওঁলোকে ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ সংবিধান অধ্যয়ন কৰিছিল আৰু আজিৰ দিনটোতে 1949 ডেটটো মনত ৰাখিবা আজিৰ দিনটো হৈছে 26th of November 1949 আমাৰ সংবিধানখন কি কৰা হৈছিল ৰেডি হৈ গৈছিল আৰু সেই কাৰণে আজি দিন আৰু সংবিধানৰ বহুত বিলাক অনুচ্ছেদ অনুসূচী এই দিনটোৰ পৰা কাৰ্যকৰী কৰা হৈছিল বাট তোমালোকৰ হয়তো এটা প্ৰশ্ন হ'ব পাৰে যে স্যাৰ যদি এই দিনটোতে ভাৰতৰ সংবিধানখন প্ৰস্তুত হৈছিল তেন্তে আমি প্ৰত্যেক বছৰ 26 জানুৱাৰী দিন 1950 বা কিয় পালন কৰিছে ৰিপাব্লিক ডে হিচাপে আসলতে হেদিনাৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল আৰু অন্তৰ্গত কাহিনী আছে আমি এটা সেই কাহিনীটো লৈ যাম কাহিনীটো যদি চাও আমি দেখা পাম যে 1930 চনৰ 26 জানুৱাৰীত কি কৰা হৈছিল ভাৰতৰ স্বাধীনতাৰ যি ডিমান্ড আছিল তাৰ আগতে ডমিনিয়ন ষ্টেটাছ তেওঁলোকে ডিমান্ড কৰিছিল আৰু তেওঁলোকে কৈছিল যে 1930 ৰ ভিতৰত যদি ডমিনিয়ন ষ্টেটাছ প্ৰদান নকৰে তেন্তে কি হ'ব তেওঁলোকে কি কৰিব তেওঁলোকে মূল ডিমান্ড হৈ যাব পূৰ্ণ স্বৰাজ আৰু তেওঁলোকে 1930 26 জানুৱাৰীত ৰাভি নদীৰ পাৰত জৱাহৰলাল নেহৰুৱে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি কি কৰিছিল প্ৰথম স্বাধীনতা দিৱস হিচাপে পালন কৰিছিল আৰু সেই দিনটোৰ সন্মান ৰক্ষাৰ্থে যদিও সংবিধানখন লাগু হৈছিল 26 নৱেম্বৰ 1949 ৰ পৰা আৰু তাৰ দুমাহৰ পিছত অৰ্থাৎ জানুৱাৰী 26 1950 ৰ পৰা সম্পূৰ্ণৰূপে লাগু কৰা হৈছিল আৰু 2015 ৰ পৰা এটো এটা ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা সনটো যে কেতিয়াৰ পৰা হৈছিল 2015 ৰ পৰা 2015 ৰ পৰা এই যেটো 26 নৱেম্বৰ তাৰিখটো আছে ঠিক আছে এই 26 নৱেম্বৰ তাৰিখটো 26 নৱেম্বৰ কি হিচাপে পালন কৰা হয় কনস্টিটিউশন ডে হিচাপে পালন কৰি অহা হৈছে আৰু আজিৰ দিনটোতে কি হৈছিল মুম্বাইত আমি জানো যে খুব দুখ লগা ঘটনা হৈছিল 26/11 বুলি কলে যেটো আমি সকলোৱে আমি জানো যে তাজ হোটেলৰ ওপৰতো আক্ৰমণ হৈছিল ওকে আজি আমাৰ টপিক ইমানখিনি আছিল আমাৰ কোৱেশ্চন ইমানখিনি 10টা কোৱেশ্চন আমি আনিছিলো আৰু আমি কাইলৈ পুনৰ কিছুমান বেলেগ কিছুমান কোৱেশ্চন লৈ আমি লগ পাম ওকে থ্যাংক ইউ